এইডাল কি গছ চিনি পাইছেনে বাৰু? এইডাল মচন্দৰী গছ। আজি মই মচন্দৰীৰ সৈতে শুকান মাছৰ এখন চব্জি বনাম। তাৰ বাবে মই ঘৰৰে মচন্দৰী কেইটামান ছিঙি লৈছোঁ। চাওক, অতি সুন্দৰ লহপহকৈ হৈছে। মচন্দৰীৰে ৰন্ধা শুকান মাছৰ সোৱাদেই বেলেগ হয়। আৰু এইটো প্ৰবাদে আছে যে শুকান মাছে মচন্দৰীৰে বনালে মানুহে ভাত খাব পাতৰ পৰা কোনো প্ৰকাৰতে উঠিব নিবিচাৰে। ইপিনে মাছটো চাওক, মই গৰম পানীত তিয়াই থৈছোঁ মাছখন। এতিয়া সুন্দৰকৈ ধুই পখালি ল'মগৈ আৰু কাটি ল'ম। এইকেইডাল আকৌ মচন্দৰীকেইডাল চাওক, ধুনীয়াকৈ ধুই পখালি ল'লোঁ। চাওক, সুন্দৰকৈ ধুই পখালি লৈছোঁ। এতিয়া কাটি লোৱা মাছখিনি তেতিয়া হালধি অকণ সানিছোঁ, নিমখ দিয়া নাই, কাৰণ শুকান মাছত নিমখ থাকেই যে, সেইকাৰণে কেৱল হালধি দিছোঁ। এতিয়া গেছটো জ্বলাই কেৰাহী এটা পাতি দিলোঁ। দি পেলাই ইয়াতে তেল দিছোঁ, মাষ্টাৰ্ড অইল, যিকোনো তেলেই দিব পাৰে, আপোনালোকে খাই যি তেল খাই ভাল পায় তাকেই দিব পাৰে। আৰু এতিয়া তেলখিনি গৰম হওঁতে মাছখিনি ঢালি দিছোঁ। এতিয়া সুন্দৰকৈ এইখিনি মই ভাজিম। চাওক, ধুনীয়াকৈ ভাজিছোঁ। ইতিমধ্যে মাছখিনি প্ৰায় লুটিয়াই দিছোঁ। চাওক, সুন্দৰ হৈছে ভজা। এয়া ধুনীয়া হৈছে ভজা। এতিয়া মাছটো অকণমান মই ছাইড কৰি থৈ দিলোঁ। মাছটো কাঢ়ি দিয়া নাই। ইয়াতে মাজতে আহাৰাই লোৱা জেগাখনতে তেল অকণমান দি দিলোঁ, মাষ্টাৰ্ড অইল অকণ দিছোঁ। তেলকণ গৰম হোৱাৰ লগে লগে ইয়াতে এয়া চাওক, কাটি কৰি দিছোঁ। ইয়াতে কেইটামান জীয়া গুটি, কেৱল জীয়া গুটি কেইটামান মই তেলত দি দিছোঁ। এতিয়া দি পেলাই এতিয়া এই শাকখিনি চাওক, শাকখিনি মই কটা নাই। শাকখিনি এয়া চাওক, কেৱল ছিঙি ধুই পখালিহে লৈছোঁ, পাতেই আছে, কাটি নলওঁ মচন্দৰী। আমি এনেকৈয়ে বনাওঁ। আপোনালোকে কেনেকৈ বনাই জনাবচোন। প্ৰত্যেকেতো খাই নহয় জানো, প্ৰত্যেকৰে খোৱাৰ জুতিটো বেলেগ। কেনেকৈ আপোনালোকে বনাই জনাবচোন। এতিয়া এইখিনি মই ইয়াতে ঢালি দিলোঁ, কমেণ্টছত জনাব। আৰু এতিয়া সেয়া অকণমান মই ঢাকি দিম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়া প্লিজ ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিটচেন আৰু লাইকছ কমেণ্টছ কৰিব। চাওক, মচন্দৰী লেলেপিল মানে এইপিনে সিজিলে আৰু সুন্দৰকৈ সিজি উঠিল। চাওক, এয়া কিমান সুন্দৰকৈ সিজিছে, কালাৰটো কিমান ধুনীয়া হৈ মাছখিনি সুন্দৰ হৈছে। চাওক, কিমান লোভনীয় হৈ গৈছে। কিমান সুন্দৰ এটা ৰেচিপি হয়। আপোনালোকে কিন্তু খাবই দেই। আৰু পেটৰ মহো ঔষধ মচন্দৰী, জানেই নহয়। আৰু শুকান মাছটো জ্বৰৰ মহো ঔষধ। দুয়োটা আজি মহো ঔষধে একেলগে বনাইছোঁ। আকৌ এতিয়া জোখাৰে পানী দিলোঁ, আঞ্জাৰ জোখাৰে পানী দি পেলাই অকণমান হালধি দি দিছোঁ। কালাৰটো অলপ কম হৈছে, গতিকে হালধি অকণমান দিলোঁ। ইয়াত অকণমান চিলি ফ্লেক্স দি দিলোঁ, গুটি থকা জলকীয়া গুড়ি। তাৰপিছত অকণমান এই আঞ্জাখনৰ জোখাৰে নিমখ দিছোঁ, যিহেতু মাছত নিমখ আছে, কমাই দিছোঁ। দি পেলাই এতিয়া সুন্দৰকৈ হৈ গৈ আছে। আৰু চাওক, কি সুন্দৰ হৈছে, দেখাতে খাওঁ খাওঁ লাগিছে নহয় জানো। ইতিমধ্যে প্ৰায় হৈ গৈছে। চাওক, কি সুন্দৰ এটা ৰেচিপি। এতিয়া এইখিনি মই জোলখিনি লৈ আহি এতিয়া গৰমে গৰমে বাতিত কাঢ়িছোঁ আপোনালোকক দেখাবৰ কাৰণে। চাওকচোন কি সুন্দৰ, গৰমে গৰমে কাঢ়িছোঁ। এটা অতি সুন্দৰ ৰেচিপি হয়। এয়া চাওক, খাবলৈ অতি সুন্দৰ। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ মই পুনৰ আহি আছোঁ। আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।